নমস্কাৰ মুহূৰ্তত এটা উদ্বেগজনক খবৰ কিয়নো অসমত যিকোনো সময়তে সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেট খুলি দিয়াৰ পাছতেই নিখাৰ ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসমৰ কেবাখনো জিলা বানত ডুব যাব পাৰে আৰু ইতিমধ্যে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেটেৰে মধ্য অসমলৈ হুৰাহুৰে বাগৰিছে পানী আমি লৈ আহিছো সবিশেষ খবৰ নিখাৰ ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে ৰাজ্যবাসী হুৰাহুৰে মধ্য অসমৰ দিশে গতি কৰিছে কাৰ্বি লাংপি বান্ধৰ পানী এৰি দিয়া হৈছে নেৰানেপেৰা বৰষুণৰ পাছতে খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ কেবাখনো জিলালৈ জলপ্ৰলয় নমাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু নিখাৰ ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটেৰে বাগৰিছে হুৰাহুৰে পানী আৰু এখন দুখন নহয় 4খনকৈ গেট খুলি দিয়া হৈছে ভয়ংকৰ হাৰত বাঢ়িছে বৰপানী নৈৰ জলস্তৰ আৰু নৈপৰীয়া ৰাইজক সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা নৈপৰীয়া ৰাইজৰ মাজত ইতিমধ্যে আতংকৰ সৃষ্টি হৈছে কিয়নো যিকোনো মুহূৰ্তত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈছে যিকোনো মুহূৰ্তত মধ্য অসমত হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি আৰু এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ কপিলিকে ধৰি অসমৰ কেবাখনো নৈ জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা বিপদ সীমাৰ ওপৰেৰে বৰ সম্ভাৱনা আছে কেবাখনো নৈ জলস্তৰ নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ জৰুৰী আহ্বান প্ৰশাসনৰ এই মুহূৰ্তৰ উদ্বেগজনক খবৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেটৰ পানী এৰি দিয়া হৈছে বৈঠালাংচুৰ কিছু প্ৰান্তত ইতিমধ্যে সোমাইছে পানী 10খনকৈ গাঁও প্লাবিত হৈছে মাজুলীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে আৰু এই মুহূৰ্তৰ উদ্বেগজনক খবৰ ৰাজ্যত হাহাকাৰ পৰিস্থিতি ইতিমধ্যে সৃষ্টি হৈছে অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু নেৰানেপেৰা বৰষুণৰ পাছতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিয়া হৈছে মৰিগাঁও আৰু ডিমা হাছাৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে আৰু ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে বানে বুঢ়াইছে বৈঠালাংচুৰ 10খনকৈ গাঁও ইতিমধ্যে বৈঠালাংচুত প্ৰৱেশ কৰিছে পানী 10খনকৈ গাঁও প্লাবিত হৈছে প্ৰকল্পটোৰ 1, 2, 4 আৰু 7 নম্বৰ গেট খুলি দিয়াৰ পাছতেই সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ হুৰাহুৰে মধ্য অসমৰ দিশে গতি কৰিছে কাৰ্বি লাংপি বান্ধৰ পানী আৰু নেৰানেপেৰা বৰষুণৰ পাছতে খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট আমাৰ হাতত এই দৃশ্য আহি পৰিছে দৃশ্য দেখি আপোনাৰ বুকু কঁপি উঠিব হুৰাহুৰে এনেদৰে পানী বাগৰিছে আৰু ইয়াৰ পাছতেই মধ্য অসমলৈ নামিছে অশনি সংকেত নিখাৰ ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কেবাখনো নৈৰ জলস্তৰ বৃদ্ধি হ'ব বিপদসীমাৰ ওপৰেৰে বিপদসীমা পাৰ কৰিব কেবাখনো নৈৰ জলস্তৰে আৰু নৈপৰীয়া ৰাইজক যিকোনো মুহূৰ্ততেই সাৱধান হৈ থাকিবৰ বাবে প্ৰশাসনে আহ্বান জনাইছে দেখুৱাইছো নেৰানেপেৰা বৰষুণৰ পাছতে যেহেতু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত বিগত কেইবা ঘণ্টা ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ পাছতেই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষই আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পাছতে ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে হুৰাহুৰে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰে বাগৰিছে নামনিলৈ পানী আৰু অসমৰ কেবাখনো জিলাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি যিকোনো মুহূৰ্তত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততেই ভয়ংকৰ বিপদ নামিব পাৰে হাজাৰ হাজাৰ লোকলৈ 10খনকৈ গাঁও প্লাবিত হৈছে বহু প্ৰান্তত ইতিমধ্যে পানীয়ে প্ৰৱেশ কৰিছে আৰু মধ্য অসমৰ কেইবাটাও অঞ্চললৈ নামিব পাৰে ভয়ংকৰ বিপদ নিখাৰ ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিহেতু আগন্তুক 24 ঘণ্টালৈ ৰাজ্যত অব্যাহত থাকিব পুনৰ নেৰানেপেৰা বৰষুণ ধুমুহা বজ্ৰপাতৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আৰু তাৰ মাজতে ইয়াৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 1, 2, 4 আৰু 7 নম্বৰ গেট খুলি দিয়া হৈছে বৈঠালাংচুৰ 10খনকৈ গাঁও বানে বুঢ়াই পেলাইছে আৰু ইয়াৰ পাছতে মাজুলীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ডিমা হাছাৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে মৰিগাঁৱৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে আমি আপোনালোকক কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ সেই দৃশ্য দেখুৱাই আছো ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে দৃশ্য দেখি আপোনাৰ বুকু কঁপি উঠিব কিয়নো 4খনকৈ গেটেৰে এনেদৰে হুৰাহুৰে বাগৰি আছে পানী ইয়াৰ পাছতে কেবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাব নৈপৰীয়া ৰাইজে ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰু এয়া মধ্য অসমৰ ৰাইজৰ বাবে এক ভয়ংকৰ বিপদ আহি আছে কিয়নো যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে 4খনকৈ গেটেৰে অহনিৰ্খে এনেদৰে বাগৰিছে পানী
দৃশ্য দেখুৱাইছোঁ, 4খনকৈ গেটেৰে এনেদৰে অনবৰতে পানী নিগৰিছে। ইয়াৰ পাছতেই 10খনকৈ গাঁও প্লাবিত হৈছে, আন কেইবাখনো গাঁৱত প্লাৱনৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। কেইবাখনো নৈ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যেই কেইবাখনো নৈ জলস্তৰ বৃদ্ধি পাইছে। নিশাৰ ভাগলৈ আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কপিলীকে ধৰি অসমৰ কেইবাখনো নৈ জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা আৰু বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হৈছে। নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যিকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰিপাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে, এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰিপাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব আৰু এই আপোনাৰ এই পুডিমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে। সম্ভৱ আছে, সোমাব সম্ভৱ আছে। সোমাই আছে আৰু সোমাব, বহুত ডাঙৰ হৈ যাব পানীখন। এই কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যিকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰিপাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে, এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰিপাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব আৰু এই আপোনাৰ এই পুডিমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে। সম্ভৱ আছে, সোমাব সম্ভৱ আছে। সোমাই আছে আৰু সোমাব, বহুত ডাঙৰ হৈ যাব পানীখন। এই কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যিকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰিপাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে, এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰিপাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানী।